অবিবাহিত যদি কোনোবা জীয়ৰী থাকে আৰু বিবাহিতও যদি জীয়ৰী থাকে আজিকালি 2005 চনত যি আমাৰ সা সম্পত্তিৰ ওপৰত যি অধিকাৰ সেই মানে বিবাহিত বা অবিবাহিত জীয়ৰীসকল পুত্ৰৰ সমানে অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব পাৰে আৰু বিশেষকৈ অবিবাহিত যদি জীয়ৰী থাকে তেওঁলোককতো কোনোপধ্যে সেইটো পৰিয়ালৰ অন্যান্য সদস্যই কেতিয়াও নিৰ্যাতন কৰাটো অনুচিত আৰু সা সম্পত্তিসমূহ কিন্তু সমানে সেই পৰিয়ালৰ সদস্যই পোৱাটো এই অবিবাহিত জীয়ৰীসকলৰ এক মানে অধিকাৰ আৰু সেয়া 2005 চনৰ পৰা আমাৰ গোটেই ভাৰতবৰ্ষত পুত্ৰ বা কন্যা বুলি কোনো সা সম্পত্তিৰ ক্ষেত্ৰত ভেদাভেদ কৰা নাই আৰু বিশেষকৈ অবিবাহিত জীয়ৰীৰ ক্ষেত্ৰত সেয়া বিশেষভাৱে তেওঁ অধিকাৰ পায় যে নিজৰ পৈতৃক সম্পত্তিৰ ওপৰত সমানে অধিকাৰ সাব্যস্ত তেওঁ কৰিব পাৰে আৰু আমাৰ আদালতৰ যোগেদিও তেনেধৰণৰ কিছু ৰায় হৈছে যে যদি পিতৃ বা মাতৃ যদি চাকৰিজীৱী আছিল আৰু জীয়ৰী যদি অবিবাহিত তেতিয়াহ'লে কিছুমান ক্ষেত্ৰত যে সেই অবিবাহিত জীয়ৰীও কিছু কিছু গোচৰত দেখা গৈছে যে পিতৃ মাতৃৰ পেঞ্চন পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছে গতিকে অবিবাহিত জীয়ৰীৰ ক্ষেত্ৰত নিজৰ পৈতৃক সম্পত্তিৰ ওপৰত সম্পূৰ্ণ তেওঁৰ পোৱাৰ যি অধিকাৰ আইনৰ সহায় লৈ পেলাই সাব্যস্ত কৰিব পাৰে